29b এইটো এটা বিকাৰত অলপমান ক্যালসিয়াম অক্সাইড বা পুৰাচুন লোৱা যেটো আমাৰ কাৰ্যকলাপ আছিলে ইয়াত লাহে লাহে পানী যোগ কৰা ক্যালসিয়াম অক্সাইড লৈ কি কৰা পুৰাচুন লৈ পানী যোগ কৰা লাহে লাহে পানী যোগ কৰাৰ ফলত যে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো প্ৰকৃতি আৰু বিক্ৰিয়াটো লিখা চোৱা ইয়াতে কি হৈছে দুটা পদাৰ্থ এটা পদাৰ্থ উৎপন্ন কৰিছে ক্যালসিয়াম হাইড্ৰক্সাইড সেইকাৰণে ই বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া দুই বা ততোধিক পদাৰ্থ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰাৰ কাৰণে তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় ই বিযোজন বিক্ৰিয়া নহয় কি বিক্ৰিয়া এইটো ই সংযোজন বিক্ৰিয়া ক্লিয়াৰ যে এটা পৰীক্ষণৰ বা এটা বিকাৰত আমি ক্যালসিয়াম অক্সাইড লৈ তাতে পানী যোগ কৰিছো লাহে লাহে কি উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড কি বিক্ৰিয়া হয় সংযোজন বিক্ৰিয়া নহয় কাৰণ দুটাৰ পৰা এটা উৎপন্ন হৈছে এটাৰ পৰা দুটা উৎপন্ন হলে বা তাতকৈ বেছি হলে বিযোজন হয় ই কি বিক্ৰিয়া সংযোজন বিক্ৰিয়া আৰু ইয়াত যথেষ্ট তাপ উৎপন্ন হোৱাৰ কাৰণে ই তাপবৰ্জী বিক্ৰিয়া মানে সংযোজন প্লাস তাপবৰ্জী বিক্ৰিয়া সংযোজন বিক্ৰিয়া প্লাস তাপবৰ্জী বিক্ৰিয়া আৰু ইয়াত চোৱা সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল CaO plus H2O কাৰ্বন Ca whole OH2 plus তাপবৰ্জী এই বিক্ৰিয়াটো প্ৰকৃতি কি তাপবৰ্জী আৰু ইয়াত কি উৎপন্ন হ'ব যে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব নেক্সট চোৱা 30 নম্বৰ চোৱা 30 নম্বৰ চোৱা কয়লাৰ দহনত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটোৰ প্ৰকৃতি আৰু বিক্ৰিয়াটো লিখা কয়লাৰ দহনত আমি গম পালো যে কাৰ্বনক যেতিয়া অক্সিজেনৰ উপস্থিতিত জ্বলাও তেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু যথেষ্ট তাপ উৎপন্ন হয় যথেষ্ট তাপ উৎপন্ন হোৱাৰ কাৰণে ই হ'ল তাপবৰ্জী বিক্ৰিয়াৰ প্ৰকৃতি হ'ল তাপবৰ্জী লগতে তুমি আৰু এটা লিখিব পাৰা যে দুই বা ততোধিক পদাৰ্থই এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে সেই কাৰণে সংযোজন বিক্ৰিয়া এই বিক্ৰিয়া সংযোজন বিক্ৰিয়া তাপবৰ্জী আৰু সংযোজন বিক্ৰিয়া ইয়াৰ প্ৰকৃতি তুমি তাপবৰ্জীও দিব পাৰা সংযোজনো দিব পাৰা আমি ইয়াতে কি দিছো তাপবৰ্জী বিক্ৰিয়া তাপবৰ্জী বা সংযোজন বিক্ৰিয়া তাৰ পিছত চোৱা বিক্ৰিয়াটো হ'ল লিখি দিছো আমি সন্তুলিত আছে পানীৰ গঠনত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা ৰাসায়নিক বিক্ৰিয়াটো ৰটো নহব এটো বিক্ৰিয়াটো লিখা চোৱা ৰাসায়নিক বিক্ৰিয়াটো হ'ল